চাপৰৰ চান্দৰডিঙ্গা পাগলা বাবা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। চাপৰৰ শালকুচা 4 লাইনযুক্ত ৰাস্তাৰ কামত অহা 3 যুৱক চান্দৰডিঙ্গা ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন। এই ঘটনা সংঘটিত হৈছে চান্দৰডিঙ্গা ব্ৰহ্মপুত্ৰ নদীত। জানিব পৰা মতে যুৱক 3জন ৰাজস্থানৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। 3জন যুৱকৰ ভিতৰত 2জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে যদিও সুনীল চৌধুৰী নামৰ যুৱকজনক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। আৰু স্থানীয় লোকে জানিব দিয়া মতে গাঁওখনৰ 12 বছৰীয়া ল'ৰা ছামিদুল ইছলামে নিজৰ সাহসিকতাৰে বৰপুৰ পানীৰ পৰা 2জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত শালকুচা আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। নিউজ ডেস্ক ৰিপৰ্ট JNK নিউজ। তাই ক'লে যে পানীত পৰিছে। আমাৰ আহোঁতে লেট হৈ গৈছে, তাই এটা ধৰি লৈ আহিছে। আমি আহোঁতে পাইলোঁ যে এইটো অলপ পাইছোঁ মই। পাৱাৰ পিছতে যাওঁ কৈ তেওঁ ডুবি গৈছে। তাৰপিছত মই নামছোঁ, নামাৰ পিছত পোৱা নাই। আপোনালোকে বিচাৰিছে? আমিও বিচাৰিছোঁ। তাৰপিছত এই পুলিচ প্ৰশাসন আহিছে, এতিয়াও পোৱা নাই। বিচাৰি আছে, এতিয়াও পোৱা নাই। কেইজন আহিছিল গা ধুব? 3জন আহিছিল। দুজন আছে? এজন পানীত নপৰে, দুজন পৰিছিল এক লগত। 3জনে পানীত পৰিছিল? 3জন নহয়, 2জন পৰিছিল। 2জন পৰিছিল পানীত? 2জন পৰিছিল। আৰু এজন মানে এজন না হৈ গেছে আৰু একজন উঠছে। উঠছে। মানুহজনক চিনি পায় নেকি? মানুহজনক আমালোকে চিনি নাপাওঁ। নাপায় ন? মই গম পাইছোঁ যে 4 লাইনত কাম কৰি আছে, আৰু এই যে ডুবি গৈছে শুনিছোঁ ৰাজস্থানৰ মানুহ।